বিহু বিনন্দিয়াৰ পিছত ঝুমুৰ বিনন্দিনে ৰেকৰ্ড গঢ়িলে সৰুসজাই খেলপথাৰ বাকৰিত আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহতে বিশ্ব ৰেকৰ্ডৰ বাবে অভিলেখৰ বাবে আগবাঢ়িছে বড়ো জনগোষ্ঠীৰ যি ধৰণৰ তেখেতৰ মূল নৃত্য বাগৰুম্বাই আৰু বাগৰুম্বাৰ ইতিমধ্যে আহোম গাঁও বাথপুৰী খেলপথাৰত অনুশীলন আৰম্ভ হৈছে প্ৰায় 1000তকৈও অধিক শিল্পীয়ে এতিয়া এনেদৰে নাচি আছে আৰু সমান্তৰালভাৱে খাম চিফুং চিৰাজ জথাৰ শব্দ দেখিবলৈ পোৱা গৈছে বাগৰুম্বা শব্দ শুনিলে তেখেতসকলে মুখৰিত হৈছে আৰু আমি পোনে পোনে দেখুৱাইছোঁ আৰু এনেদৰে ফটিত দেখুৱাইছে যে চিফুং বাঁহী তেখেতসকলৰ মেইন যিসমূহ সামগ্ৰী আছে মূল সামগ্ৰীসমূহ এনেদৰে বজাই থকা দেখিবলৈ পোৱা গৈছে ইয়াতে বাদ্যযন্ত্ৰসমূহৰ আমি নাম কিছু কৈ দিব বিচাৰিছোঁ এই মুহূৰ্তত খাম আছে চিফুং আছে চেৰাজ আছে জথা আছে জেচমিং আছে আৰু এতিয়া বাগৰুম্বাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰত যিহেতু ৰেকৰ্ড বাৰু পোনপটীয়াকৈ গৈছোঁ তাৰে মাজলৈ প্ৰায় 1000 শিল্পীয়ে ইয়াতে অনুশীলন কৰিছে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বন্দাত এদিন অনুশীলন হৈছিলে সোণাপুৰত অনুশীলন হৈছিলে আৰু গুৱাহাটী মহানগৰীৰ আহোম গাঁও বাথপুৰী খেলপথাৰত এনেদৰে অনুশীলন চলি আছে আৰু এই মুহূৰ্তত আমি এগৰাকী লোক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কিহৰ অনুষ্ঠান কৰি আছে আপোনালোকে এইটো আমি 2025ৰ আমাৰ এই মেগা বাগৰুম্বা মেগা অডিশ্যন আমাৰ চলিব নৱেম্বৰ মাহৰ ভিতৰত এই মুহূৰ্তত আমাৰ কামৰূপ মেট্ৰ' জিলাৰ গোটেইখিনি আমি 12টা আঞ্চলিকে আমাৰ এই বাগৰুম্বাৰ কৰ্মশালা আমি চলি আছোঁ এই চলি থকাত আজি প্ৰথম দিনা আমাৰ এই গুৱাহাটীৰ এতিয়া এই বাথুপুৰী বড়ো হাইস্কুলৰ ফিল্ডত আমি আজি 500 এই নাচনীক লৈ পেলাই আমাৰ বড়োসকলৰ যি বাগৰুম্বা নৃত্য এই জাতীয় নৃত্যক আমি প্ৰদৰ্শনৰ কাৰণে অহা এই মেঘা ডেন্সৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ ইতিমধ্যে আমি গোটেই অসমত প্ৰায় 12000 নাচনীক লৈ পেলাই আমাৰ এই মেগা অডিশ্যনত সৰুসজাইত এই অডিশ্যনটো কৰাৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু এইখিনি সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাও ইয়াত বহুত অৱদান দিছে আৰু এই অৱদানৰ কাৰণে তেখেতে এই প্ৰস্তুতিৰ কৰ্মশালা এতিয়া চলি আছে তেখেতলৈ শত শত ধন্যবাদ থাকিল আৰু আমাৰ এই জাতীয় বড়োসকলৰ এই বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ কাৰণে যি প্ৰস্তুতি আমি দেহে কেহে লাগি পেলাই গোটেই অসমত আমি এই কৰ্মশালা আমাৰ বৰ্তমান চলি আছে চলি থকাত আমাৰ গুৱাহাটী কামৰূপ মেট্ৰ' জিলাতো আমি কৰ্মশালাবিলাক ঠায়ে ঠায়ে আমি কৰি আছোঁ এই দ্বিতীয় কাৰ্যসূচীও অহাকালি আমাৰ হ'ব সেয়েহে আপোনালোক নিজ ইউটিনৰ যিখিনি আমাৰ প্ৰদৰ্শন কৰিবলৈ ইয়াত আহিছে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই মেগা অনুষ্ঠানটোৰ যেন সাফল্যমণ্ডিত হয় এইটোকে কামনা কৰি আপোনালোকৰ ওচৰৰ পৰা মই বিদায় মাৰিছোঁ কিমান শিল্পী থাকিব আমাৰ কামৰূপ মেট্ৰত আমি প্ৰায় 2000 শিল্পীক গোটেই অনুষ্ঠানটোত মহিলা কিমান থাকিব পুৰুষ কিমান থাকিব আমি 12000ৰ কাৰণে আমি বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি ডিমাণ্ড দিছোঁ এই 12000ৰ ভিতৰত
এতিয়া কিমানখিনি আমাক স্বীকৃতি দিব সেই লৈ পেলাই আমাৰ এতিয়া তেওঁলোকৰ মাজত আমাৰ অসম চৰকাৰ আৰু আমাৰ এই চেণ্ট্ৰেল এই হাৰিমু তথা আমাৰ এই মেঘা অনুষ্ঠানৰ লগত জড়িত হৈ পেলাই আলোচনাত চলি আছে। শিল্পী কিমান থাকিব যিখিনি বাদ্যযন্ত্ৰ আছে আপোনালোকৰ চিফুং আছে বা তেনেকুৱা বাদ্যযন্ত্ৰ কি আমাৰ এনেই আমাৰ 10,000 সম্পূৰ্ণভাৱে নাচনি থাকিব, শিল্পী নাচনি থাকিব আৰু আমাৰ পুৰুষসকলৰ ভিতৰত প্ৰায় আমি 2,000 বাদ্যযন্ত্ৰ এইবিলাক আদিসমূহ আমাৰ প্ৰদৰ্শন কৰা হ'ব। কি বাদ্যযন্ত্ৰ থাকিব? ইয়াত থাকিব বিশেষকৈ আমাৰ খাম, চিফুং, জথা, চেৰজা আৰু জাপশ্ৰিং এই 5বিধ আমাৰ বাদ্যযন্ত্ৰ এই বাগুৰুম্বা নৃত্য প্ৰদৰ্শনত আমাৰ প্ৰদৰ্শিত হ'ব। কেনেকুৱাকৈ আগবাঢ়িছে দাদা? একদম মানে বহুত খুশি। আমি প্ৰথমে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি মানে আমাৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। আমাৰ সকলো বড়ো জাতিয়ে এতিয়া উৎসৱ হৈ উঠি আহিছে, চবেও মানে জাগৰণ হৈ উঠি আহিছে। গতিকে সেই এতিয়া আমাৰ ৰাইজে ফিক্স আমাৰ অসম চৰকাৰৰ পৰা ফিক্স ডেটটো পাবলৈ আমি ৰখি আছোঁ। অসম চৰকাৰে যেতিয়া আমাক ডেটটো মানে হেৰি কৰিব, তেতিয়া আমি অতি সোনকালে যদি ডেটটো আমাক দিয়ে তেতিয়া আমি বেছি খুচি হ'ম আৰু দৰবাৰত দেখুৱাবলৈ সাজু হৈছে আৰু সাজু হৈছে। হয়, এয়া আছিলে উদ্যোক্তাৰ মন্তব্য আৰু সতীৰ্থই দেখুৱাইছে। আৰু যিসকল শিল্পী আহিছে তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে তেখেতসকলে দিনজোৰাকৈ ইয়াতে ৰিহাৰ্চেল কৰিছে। প্ৰায় 12,000 শিল্পী থাকিব, তাৰ ভিতৰত 10,000 মহিলা বা যুৱতী আৰু 2,000 পুৰুষ থাকিব। ক'ৰ পৰা আহিছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপুনি? মই ফটাছিল দাদালপাৰাৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? ভালেই লাগিছে। কি আশা আছে? জাষ্ট শিকি আছোঁ যে ভালে যেন শিকি যাওঁ, ফিউচাৰত কামত আহিব নিজৰে বড়ো ছোৱালী হিচাপে। ভাল লাগিছে শিকি। এক প্ৰকাৰ আহোম গাঁৱৰ খেলপথাৰ এতিয়া পখিলা সদৃশ পৰিৱেশ। যিফালে চোৱা যায় ৰঙা, নীলা, বেঙুনীয়া আৰু নিজৰ যি ধৰণৰ তেখেতসকলৰ জাতিগত পৰম্পৰাগত সাজ পোছাক আছে সেইসমূহ পৰিধান কৰি আহি এতিয়া নৃত্য কৰাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গুৱাহাটী মহানগৰীতো এতিয়া এনেদৰে প্ৰস্তুতি চলিছে। নৱেম্বৰ মাহত বিশ্ব ৰেকৰ্ড হ'ব, সৰুসজাই ষ্টেডিয়ামত বিশ্ব ৰেকৰ্ড হ'ব বা তেখেতসকলৰ মেগা ঝুমুৰ নৃত্য বুলি উল্লেখ কৰিছে। আৰু পূৰ্বে সৰুসজাই ষ্টেডিয়ামত দুটাকৈ ৰেকৰ্ড উল্লেখ হৈছিলে। তাৰে ভিতৰত এটা আছিলে বিহু বিনন্দী আৰু আন এটা আছিলে ঝুমুৰ বিনন্দিনী। এতিয়া এই দুটাৰ পিছতে এতিয়া ঝুমুৰ এক প্ৰকাৰ সাজু হৈছে। মুঠ 12,000 শিল্পী থাকিব, 10,000 মহিলা যুৱতী থাকিব আৰু 2,000 পুৰুষ বা ল'ৰা থাকিব, সেই কথা উল্লেখ কৰিছে। এক প্ৰকাৰ এতিয়া সকলোৱে এনেধৰণে এতিয়া ঝুমুৰ নাচি হ'বলৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।